মহিলাৰ বাবে বিত্তীয় আঁচনি ফিনেন্সিয়েল স্কিমছ ফৰ উইমেন সৰু চহৰৰ এগৰাকী দৃঢ় প্ৰতিজ্ঞ মহিলা সৰিতাক লগ কৰক যিয়ে নিজৰ স্থানীয় অঞ্চলত এটা কপি আৰু ডিজিটেল স্কেনিং চেণ্টাৰ আৰম্ভ কৰাৰ আকাংক্ষা কৰে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ বহু মহিলাৰ দৰে তেওঁ এক উমৈহতীয়া পথ অৱৰোধৰ সন্মুখীন হৈছে ধনৰ অভাৱ সৰিতাৰ কন্যাই মহিলা উদ্যোগীসকলৰ বাবে চৰকাৰী আঁচনি অন্বেষণ কৰাৰ পৰামৰ্শ দিয়ে বাস্তৱায়িত কৰাত সহায় কৰি অহা স্থানীয় বেংকৰ পৰিচালক ৰাজেশক দুয়ো একেলগে লগ পায় ৰাজেশে বুজাই দিছে আপোনাৰ দৰে মহিলাক ব্যৱসায় আৰম্ভ বা সম্প্ৰসাৰণ কৰাত সহায় কৰিবলৈ কেইবাখনো চৰকাৰী আঁচনি আছে যিয়ে আৰ্থিক সাহায্য প্ৰশিক্ষণ আৰু সম্পদ প্ৰদান কৰে ইয়াত কিছুমান মূল কথা উল্লেখ কৰা হ'ল তেওঁ উল্লেখ কৰে যে কেইবাখনো চৰকাৰী আঁচনিয়ে মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ আৰ্থিক সাহায্য প্ৰশিক্ষণ আৰু সম্পদ প্ৰদান কৰে ইয়াত কিছুমান মূল কথা উল্লেখ কৰা হ'ল উদ্যোগীসকলৰ বাবে আৰ্থিক সহায় এই আঁচনিসমূহে মহিলাসকলক তেওঁলোকৰ ব্যৱসায় আৰম্ভ বা সম্প্ৰসাৰণ কৰাত সহায় কৰে মুদ্ৰা যোজনা ইয়াৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে 20 লাখ পৰ্যন্ত জামিনবিহীন ঋণ প্ৰদান কৰা হয় ষ্টেণ্ড আপ ইণ্ডিয়া মিছন এইটোৱে 10 লাখৰ পৰা 1 কোটিলৈকে ঋণ প্ৰদান কৰে যিয়ে মহিলা আৰু অনুসূচিত জাতি জনজাতিৰ উদ্যোগীসকলৰ বাবে প্ৰকল্পৰ খৰচৰ 75% পৰ্যন্ত সামৰি লয় সৰিতাৰ বাবে এয়া গেম চেঞ্জাৰ হ'ব পাৰে কিন্তু তাইক যদি আৰু অধিক ধনৰ প্ৰয়োজন হয় তেন্তে কি হ'ব দক্ষতা বিকাশ আৰু প্ৰযুক্তিগত উন্নতি আৰ্থিক সাহায্যৰ উপৰিও ৰাজেশে মহিলাসকলক দক্ষতা আৰু নতুন প্ৰযুক্তিৰ সুবিধাৰে সজ্জিত কৰাৰ কিছুমান আঁচনিৰ বিষয়ে জনায় লাখপতি বাইদেউ আঁচনি ইয়াৰ দ্বাৰা আত্মসহায়ক গোট SHG মহিলাসকলে প্ৰশিক্ষণৰ জৰিয়তে বছৰি 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰাত সহায় কৰে ড্ৰোন বাইদেউ আঁচনি কেতিয়াবা ড্ৰোন উৰুৱাৰ কথা কল্পনা কৰিছেনে এই আঁচনিৰ জৰিয়তে মহিলাসকলক কৃষি আৰু স্বাস্থ্য সেৱাৰ বাবে প্ৰমাণিত ড্ৰোন পাইলট হ'বলৈ প্ৰশিক্ষণ দিয়া হয় এই আঁচনিসমূহে কেৱল উপাৰ্জনৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয় মহিলাসকলক উদীয়মান ক্ষেত্ৰসমূহৰ সৈতেও পৰিচয় কৰাই দিয়ে ক্ষুদ্ৰ বিত্তীয় আৰু বিশেষ সহায় ইয়াৰ উপৰিও যিসকলৰ সৰু ঋণ বা অতিৰিক্ত ব্যৱসায়িক সহায়ৰ প্ৰয়োজন তেওঁলোকৰ বাবে এই আঁচনিসমূহ সহায় আগবঢ়ায় মহিলা সমৃদ্ধি যোজনা ইয়াৰ জৰিয়তে কম আয়ৰ পটভূমি মহিলাসকলৰ বাবে 1,25,000 পৰ্যন্ত ক্ষুদ্ৰ বিত্তীয় ঋণ প্ৰদান কৰা হয় ট্ৰেড স্কিম ই আৰ্থিক সাহায্য প্ৰশিক্ষণ আৰু বিপণনত সহায় প্ৰদান কৰে চৰকাৰে ঋণৰ পৰিমাণ 30% সামৰি লয় ইমানবোৰ বিকল্প উপলব্ধ হোৱাৰ বাবে পৰৱৰ্তী পদক্ষেপটো হ'ল এই আঁচনিসমূহৰ বাবে কেনেকৈ আবেদন কৰিব লাগে সেই কথা বুজি পোৱা ৰাজেশে বুজাইছে যে এই আঁচনিসমূহৰ বাবে আবেদন কৰাটো কেনেকৈ সহজ আৰু সুলভ মহিলাসকলে তেওঁলোকৰ ওচৰৰ বেংকলৈ যাব পাৰে সৰিতাৰ দৰে আজি মোক লগ ধৰক আৰু আন এটা বিকল্প হ'ল জিলা গ্ৰাম্য উন্নয়ন কাৰ্যালয় বা আঁচনিৰ সৈতে জড়িত কোনো NGO লৈ যোৱা এনে বহু আঁচনিৰ বাবে নিজ নিজ পৰ্টেলৰ জৰিয়তেও অনলাইন আবেদন কৰিব পাৰিব মুদ্ৰা ঋণ পৰ্টেল mudra.org.in Stand Up India Portal standupmitra.in ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান ajivika.gov.in সৰিতাই এই প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় নথিপত্ৰৰ বিষয়ে প্ৰশ্ন কৰে নথিপত্ৰ প্ৰয়োজন সাধাৰণতে নথিপত্ৰসমূহ আঁচনি অনুসৰি ভিন্ন হয় কিন্তু এই আঁচনিসমূহৰ বাবে আবেদন কৰাৰ সময়ত তলত দিয়া নথিপত্ৰসমূহ হাতত ৰখাটো ভাল ব্যৱসায়িক বিৱৰণৰ সৈতে যথাযথভাৱে পূৰণ কৰা আবেদন পত্ৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ আধাৰ ভোটাৰ আইডি আৰু পেন ব্যৱসায়িক পৰিকল্পনা বা প্ৰকল্পৰ প্ৰস্তাৱ বৃহৎ ঋণৰ বাবে বিত্তীয় বিৱৰণী যদি প্ৰযোজ্য হয় বেংক একাউণ্টৰ সবিশেষ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBTৰ বাবে আধাৰ লিংক থকা হলে ভাল সৰিতাই সুধিলে কিন্তু গ্ৰামাঞ্চলৰ মহিলাসকলৰ কথা কি ক'ব তেওঁলোকৰ বাবে এই আঁচনিবোৰ উপলব্ধ নেকি হয় গ্ৰাম্য অঞ্চলকে ধৰি সমগ্ৰ ভাৰততে এই আঁচনিসমূহ উপলব্ধ মহিলাসকলে স্থানীয় বেংক NGO বা আত্মসহায়ক গোট SHGৰ জৰিয়তে সেইবোৰ লাভ কৰিব পাৰে সৰিতাৰ বাবে এয়া এক সুন্দৰ খবৰ
আৰ্থিক সহায় আৰু সঠিক নিৰ্দেশনাৰ সহায়ত তাইৰ সপোনৰ ব্যৱসায় বাস্তৱত পৰিণত হ'ব পাৰে মহিলাৰ আৰ্থিক সবলীকৰণৰ প্ৰভাৱ নাৰী সবলীকৰণ কৰা চৰকাৰী আঁচনিবোৰে সমাজত সমূহীয়া প্ৰতিক্ৰিয়াৰ ফল লাভ কৰে যেতিয়া মহিলাসকল আৰ্থিকভাৱে স্বাধীন হয় তেতিয়া ইয়াৰ ফলত অৰ্থনৈতিক বৃদ্ধি অধিক মহিলাৰ দ্বাৰা পৰিচালিত ব্যৱসায় অৰ্থনীতিত অৰিহণা যোগায় দৰিদ্ৰতা হ্ৰাস আৰ্থিক স্থিতিশীলতাই পৰিয়ালৰ মংগল উন্নত কৰে উন্নত স্বাস্থ্য অধিকাই উন্নত পুষ্টি আৰু চিকিৎসা সেৱা নিশ্চিত কৰে সামাজিক পৰিৱৰ্তন স্বাধীন নাৰীয়ে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰে আৰু কুসংস্কাৰ ভংগ কৰে এই সুযোগসমূহৰ সহায়ত চৰিতাৰ দৰে মহিলাই নিজৰ ভৱিষ্যতৰ দায়িত্ব ল'ব পাৰে কেৱল নিজৰ জীৱনকে নহয় নিজৰ সমাজখনকো পৰিৱৰ্তন কৰিব পাৰে যদি আপুনি বা আপোনাৰ চিনাকি কোনোবাই আৰ্থিক সাহায্য বিচাৰিছে তেন্তে আজিয়ে এই আঁচনিসমূহ অন্বেষণ কৰক